Hello everyone. আজিৰ এই ভিডিঅ'টো সকলোকে স্বাগতম জনাইছো। ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ ষ্টুডেণ্টৰ বাবে এটা গুড নিউজ যে ডেট এক্সটেণ্ড হৈছে। মানে আগতে 31 অক্টোবৰ 2025 আছিল, এতিয়া 15/11/2025 মানে 15 নৱেম্বৰলৈকে এপ্লাই কৰিব পাৰিব। ঈশানোদয় ইউজিচিত থকা ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। এতিয়াও যদি কোনো ষ্টুডেণ্টে এপ্লাই কৰা নাই বা কাম শেষ হোৱা নাই বা এপ্লাই ষ্টাৰ্ট কৰিছিল এতিয়ালৈকে হোৱা নাই, তোমালোকে নিশ্চিন্ত থাকা, বিন্দাস থাকা, কুল থাকা যে 15 তাৰিখলৈকে কাম কৰিব পাৰিবা, এপ্লাই কৰিব পাৰিবা, অনলাইন কাম কৰিব পাৰিবা বা কলেজত সাবমিট কৰিব পাৰিবা। সো প্লিজ যিবোৰ ষ্টুডেণ্টে এতিয়ালৈকে এপ্লাই কৰা নাই ঈশানোদয় স্কলাৰশ্বিপ যদি এপ্লাই কৰা নাই, প্লিজ এপ্লাই কৰা 15/11/2025 লৈকে, মানে 15 নৱেম্বৰলৈকে এপ্লাই কৰিব পাৰিবা, অপেন টিল 15/11/2025। আৰু ফাৰ্ষ্ট অফ অল অনলাইন এপ্লাই কৰিবা, তাৰে পিছত সেই ডকুমেণ্টছখিনি উইথ ডকুমেণ্টছ কলেজত সাবমিট কৰিব লাগিব। অনলাইনটো সাবমিট কৰিব লাগিব নিজৰ ডিটেইলছ বা ডকুমেণ্টছ, এণ্ড অনলাইনতো সাবমিট কৰিব লাগিব তোমাৰ ডকুমেণ্টছখিনি বা তোমাৰ যিখিনি ডকুমেণ্টছ আছে। আধাৰ কাৰ্ডত চিডিং হৈ যাব NSP লগত, তাৰপিছত তোমাৰ PRC থাকিলে PRC নাথাকিলে ডমিচাইল, তাৰপিছত এফিডেভিট, ইনকাম চাৰ্টিফিকেট, মাৰ্কশ্বিট এইবোৰ কলেজত সাবমিট কৰিব লাগিব। সো এইখিনি আছিল ইম্পৰ্টেণ্ট কথা যে ডেট এক্সটেণ্ড হৈছে, 15 নৱেম্বৰলৈকে এক্সটেণ্ড হৈছে আৰু 15 দিন এক্সটেণ্ড হৈছে। অ'কে, সো কথা মই কৈছিলোঁ যে বহুত ভিডিঅ'ত কৈছোঁ যে এক্সটেণ্ড হ'ব, প্ৰত্যেকবাৰে এক্সটেণ্ড হয়, এইবাৰো এক্সটেণ্ড হ'ব। সো হৈছে। সো যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰা নাই প্লিজ এপ্লাই কৰা। ঈশানোদয় 80,000 পাৰ ইয়াৰ। থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবা ফ্ৰেণ্ডছক। থেংক ইউ।